মই মোৰ পেজত একেবাৰে সাধাৰণভাৱে মই যিদৰে ঘৰত ৰন্ধা বঢ়া কৰোঁ তেনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ। আজিৰ মোৰ ভিডিঅ'টো মোৰ ছোৱালীজনীৰ প্ৰিয় জলকীয়াৰ পেষ্ট পিকল। আশা কৰোঁ আপোনালোকে ভাল পাব। আচাৰৰ ৰেচিপিটো মই ইয়াৰ লগতে শ্বেয়াৰ কৰিছোঁ। আচাৰখিনি কমপ্লিট হ'ল, কিন্তু একেবাৰে শেষত মই অকণমান মিঠাতেল ঢালি দিলোঁ বটলটোত, যাতে আচাৰখিনি তেলত ডুবি থাকে। আজি আচাৰৰ যোগাৰ লৈ বহিছোঁ। এয়া জলফাই, জলকীয়া, শীতৰ শেষত পকা জলকীয়াৰে বজাৰ ভৰি পৰিছে। বেলেগ বেলেগ চাইজৰ জলকীয়াখিনি দেখিয়ে মোৰ আচাৰ কৰিবলৈ মন গ'ল। জলফাই প্ৰায় শেষেই হৈছে, ছিজন শেষ। তথাপি ভাবিলোঁ কেইটামান জলফাই আনি আচাৰ কৰি থওঁ। এতিয়া মই দ্বিতীয়টো আচাৰৰ যোগাৰ লৈ বহিছোঁ। এয়া জলকীয়াৰ আচাৰ, ইমান ডাঙৰ ডাঙৰ জলকীয়া, আৰু তাৰ লগত মই নহৰু আৰু আদা গুচাই ৰাখিছোঁ, আৰু এফালে বগা আৰু ক'লা সৰিয়হ মই ভিনেগাৰত তিয়াই থৈছোঁ। এতিয়া মই জলকীয়াখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম, কিয়নো গোটেই গোটেই মিক্সিত দিবলৈ দিগদাৰ হ'ব। যিহেতু জলকীয়াখিনি যথেষ্ট ডাঙৰ, মই মিক্সিত দি পেষ্ট বনাই ল'ম ইয়াৰ। জলকীয়াৰ এই আচাৰটো পলিৰ খুব প্ৰিয় আছিল। তাই মানে কি কৰে, মই গম নোপোৱাকৈ ব্ৰেডৰ মাজত সুমুৱাই চেণ্ডউইচ বনোৱা দি এই জলকীয়াৰ পেষ্টটো দুখন ব্ৰেডৰ মাজত ভৰাই লৈ খাইছিলে। তাৰপিছত তাইৰ গেষ্ট্ৰিক হৈছিলে, ইমানেই ভাল পাইছিলে, পিছত মই এই আচাৰটো বনোৱা বন্ধ কৰি দিছিলোঁ ঘৰত। আজি বহুত বছৰৰ মূৰত তাইৰ প্ৰিয় আচাৰ এইটো জলকীয়াৰ আচাৰটো আজি মই বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজিকালি সকলোৱে জানে, তথাপিও মোৰ নিজৰ ভাল লগাখিনি মই শ্বেয়াৰ কৰোঁ। পেষ্ট পিকলৰ কাৰণে যিমানখিনি জলকীয়া আনিছিলোঁ গোটেইখিনি মই ব্যৱহাৰ নকৰোঁ। কেইটামান জলকীয়া মই টুকুৰা টুকুৰকৈ কাটি পেলাই সৰিয়হত দি থওঁ। আৰু জলকীয়া আচাৰ বনোৱা মানে ইমান জলকীয়া খোৱা মানুহ মই নহয়েই, কিন্তু আচাৰ বনাই ভাল লাগে। ৰং বিৰঙী বটলবিলাক সজাই থৈ বহুত ভাল লাগে। মোৰ যোৱা বছৰৰে আচাৰ বহুত আছে। এতিয়া এইখিনি মোৰ হৈ গ'ল। এই আচাৰটো কৰোঁতে মানে সমস্যা এইটো যে হাত খুব পুৰে, তাৰ কাৰণে মই গ্ল'ভছ পিন্ধি লৈছোঁ। এতিয়া মই গোটেই জলকীয়াখিনি মিক্সিত মাৰি ল'ম, আৰু আদা নহৰুখিনি মিক্সিত মই নামাৰোঁ, পটাত পিহি ল'ম, যাতে আধা ভঙা হৈ থাকে, একেবাৰে মিহি কৰি নেপেলাওঁ। আৰু এইখিনি ক'লা সৰিয়হ আৰু বগা সৰিয়হখিনি মই মিক্সিত মাৰি ল'ম। জলকীয়াৰ পেষ্ট পিকলটোৰ কাৰণে মই সকলোখিনি মছলা ৰেডি কৰি ৰাখিছোঁ, আৰু এতিয়া মই কেৰাহীত মিঠাতেল দি ল'লোঁ। তেলখিনি অলপ গৰম কৰি ল'ম। যিহেতু জলকীয়াখিনি কেঁচা, মই ধুই কেৱল শুকুৱাইহে লৈছিলোঁ, ইয়াত কোনো ৰ'দৰ কথা নাই, গতিকে মই তেলতে এইখিনি দি দিম। তেলখিনি গৰম হ'বলৈ দিওঁ। তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াতে কালজিৰা ফোৰণ দি দিলোঁ। কালজিৰা ফোৰণ দি অকণমান সময় ৰাখোঁ, তাৰপিছত মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিলোঁ। এতিয়া মই দি দিম মিক্সিত মাৰি ৰখা এই জলকীয়াৰ পেষ্টখিনি। মই এবাৰত কৰিব পৰা নাই, যিহেতু জলকীয়াৰ পৰিমাণটো অলপ বেছিকৈ আছে, মই আৰু এবাৰ মিক্সিত মাৰিব লাগিব। কিন্তু গেছটো মই অফ কৰি থৈছোঁ দেই। মই গ্ল'ভছ পিন্ধি লৈছোঁ, মুখত মাস্ক লগাই লৈছোঁ, মানে পূৰা চকুলৈকে পুৰণিটো মোৰ আহি গৈছে। জাৰটো যিহেতু সৰু, মই দ্বিতীয়বাৰ আকৌ মিক্সিত মাৰি ল'লোঁ। সেইখিনিও মই দি দিলোঁ, আৰু যিখিনি ৰৈ যাব ইয়াত মই এতিয়া সৰিয়হ ভিনেগাৰত তিয়াই থৈছোঁ, সেইখিনি মই ইয়াতে মাৰি দিম। তেতিয়া মই আৰু বেলেগে হাতেৰে চুব লগা নহয়। আৰু খাই ভাল লাগিলেও এইবিলাকত কষ্ট অলপ বেছি, পৰিশ্ৰম য'তেই হয় সেইটোৱে বেছি ভাল লগা হয়। এতিয়া মই এই জলকীয়াৰ পেষ্ট লাগি থকা জাৰটোত দি দিম ভিনেগাৰত তিয়াই থোৱা ক'লা আৰু বগা সৰিয়হ। এইখিনি মই মিক্সিত মাৰি দিলে ইয়াৰ লগতে জলকীয়াখিনি মিলি যাব। এতিয়া মই ভিনেগাৰত তিয়াই থোৱা ক'লা আৰু বগা সৰিয়হৰ পেষ্টখিনি দি দিলোঁ। এতিয়ালৈকে কিন্তু মই গেছটো জ্বলোৱা নাই দেই, আৰু একেবাৰে শেষত অকণমান ইয়াত ভিনেগাৰ দি বাচনটো ধুই দিব পাৰিম। মোৰ আচাৰ বনাবলৈ এতিয়া অলপ বাকী আছে, ইয়াত থাকিলেও একো লোকচান নাই। এতিয়া মই গেছটো অন কৰি দিলোঁ। অন কৰি দি পেলাই মই ইয়াতে দিম নিমখ এটা মই আন্দাজত দিছোঁ, এতিয়া চাই লওঁ পিছত। এতিয়া সামান্য লৰাই দিলোঁ মই। ইয়াতে কোনো এক্সট্ৰা জলকীয়াৰ গুড়া, বেলেগ কিবা মছলাৰ গুড়া কোনো দৰকাৰ নাই। অলপ সময়ৰ পিছতে মই গেছ অফেই কৰি দিম, কিয়নো ইয়াৰ যিটো অৰিজিনেল যিটো ফ্লেভাৰ আছে সেইটো থাকিব লাগিব। খালি কেঁচা জলকীয়াৰ কাৰণে, মানে জলকীয়াটো যিহেতু মই বেলেগত নিমখত তিয়াই থোৱা নাই বা ৰ'দত দিয়া নাই, সেইকাৰণে সামান্য গৰম তেলত মই দি দিলোঁ। এতিয়া ইয়াৰ আটাইতকৈ ভাল লগা উপকৰণটো হৈছে কি, আদা নহৰুৰ পেষ্ট। আদা নহৰু মই মিক্সিত মাৰা নাই, এয়া মই পটাত পিহি লৈছোঁ, যাৰ কাৰণে খুব মিহি কৰা নাই।
আধা ভাঙাৰ টাইপত ৰখাৰ কাৰণে ইয়াৰ সোৱাদটো অলপ বেলেগ হ'ব আৰু ইয়াৰ যিটো আদা নহৰুৰ যিটো সোৱাদ সেই সোৱাদটো কিন্তু জুইত দি দিলে কমি নাইকিয়া হৈ যাব সেইকাৰণে মই বেছি সময়ৰ গেছটো নাৰাখোঁ অফ কৰি দিম এতিয়া অলপ লৰাই দিওঁ মই নিমখটো চাব লাগিব যেটো জ্বলা হৈছে চাগে বহুতখিনি অলপমান যদি কম দেখা পাওঁ তেতিয়াহ'লে মই গেছটো আৰু অফ কৰাৰ আগে অকণমান নিমখ দিম বাৰু এতিয়া মিক্সিৰ জাৰটো যে অলপ ৰৈ গৈছিল সেই তাত মই অকণমান ভিনেগাৰ দি বাচনটো ধুই দিলোঁ আৰু লগতে ইয়াতে ভিনেগাৰ অলপ দি দিলোঁ জলকীয়াৰ পেষ্ট পিকল প্ৰায় মোৰ ৰেডি এতিয়া মই ইয়াত ঢালি দিম কেঁচা মিঠাতেল দিলে ইয়াৰ এটা বেলেগ মানে টেষ্ট থাকে কেঁচা মিঠাতেলত আইনাৰ বটলত আচাৰখিনি থ'লে বটলটো দেখিও ভাল লাগে বাহিৰৰ পৰা ইয়াত কিন্তু মই শুকান জলকীয়াৰ গুড়া দিয়া নাই কাৰণে পুৰা ৰঙা হোৱা নাই কিন্তু জলকীয়াৰ যিটো অৰিজিনেল ৰং আছিলে সেই ৰংটোৱে আছে ইয়াত ইমানখিনি জলকীয়াত এটা বটলহে হ'লগৈ লগত আদা নহৰু পেষ্টটোতো আছেই আচাৰ কিন্তু বনোৱাৰ লগে লগে খাব নালাগে দুদিনমান ৰ'ব লাগে ইয়াৰ সোৱাদটো দুদিনমানৰ পিছতহে ভাল হয় কেইদিনমান বন্ধ কৰি থ'ব লাগে আৰু যদি ৰ'দ থাকে দুদিনমান ৰ'দত ৰাখিব লাগে আৰু এই আচাৰটো বিশেষকৈ কেতিয়াও নষ্ট নহয় কিয়নো ইয়াত ভিনেগাৰ আছে আৰু যিহেতু জুইত মই অকণমান কেঁচা জলকীয়াখিনি পগাইও লৈছিলোঁ সেইকাৰণে ভাল হৈ থাকিব লগ পাম নতুন ভিডিঅ'লৈ